ৰক্তদান মহানদান বাণীৰে মংগলদৈত ৰঙালী বিহুতলীত এক ব্যতিক্ৰমী কাৰ্যসূচী। বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই আনন্দ উৎসাহত ব্যস্ত নাথাকি এটোপাল ৰক্তৰ বাবে হাহাকাৰ কৰি থকা লোকৰ বাবে কৰিলে উপস্থিত ৰক্তদান। মংগলদৈ নিকটৱৰ্তী গেৰিমাৰী অগ্ৰগামী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা 23 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াই কৰিলে ৰক্তদান। উদযাপন সমিতিৰ সদস্যসকলে ৰঙালী বিহুত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণৰ সময়তে শনিবাৰে ৰক্তদান কৰা কাৰ্যক প্ৰশংসা বুটলিবলৈ সক্ষম হয়। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। গেৰিমেৰী অগ্ৰগামী যুৱ সংঘৰ বিহুৰ বাকৰিত যি এক প্ৰয়াস, ৰক্তদান জীৱনদান, ৰক্তদান মহান দান, এক ব্যতিক্ৰমী প্ৰয়াস। মই দৰঙত ক'তো আজিলৈ মই শুনা নাছিলোঁ যে বিহুৰ বাকৰিত বা বিহুৰ লগত সংগতি ৰাখি এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা। কিন্তু আজি সেইসকল যুৱক যুৱতী আৰু গেৰিমেৰী সম্পূৰ্ণ গেৰিমেৰী বাকী ৰাইজক মই আন্তৰিক অভিনন্দন জনাইছোঁ এক ৰক্তদাতা হিচাপে। বিগত বহু বছৰ ধৰি ৰক্তদানৰ লগত জড়িত, বিভিন্ন সময়ত বিভিন্ন ঠাইত ৰক্তদান শিবিৰ হয়। কিন্তু বিহুৰ অঞ্চলত বিহুৰ আনন্দ উপভোগৰ লগত আমি সুখ দুখৰ সমভাগী হ'ব পাৰোঁ, সেই উদ্দেশ্যে তেখেতসকলে যি ৰক্তদানৰ শিবিৰ আয়োজন কৰিছে সেয়ে সঁচাকৈয়ে তেখেতসকলক শলাগ ল'বলগীয়া আৰু সমাজখনৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আমি যিসকল বিহু মঞ্চ আছে তেখেতসকলকো মই এই সুযোগতে মই তেখেতসকলক মানে এটা আহ্বান জনাব বিচাৰিছোঁ। তেখেতসকলে অনাগত দিনত যেন এনেকুৱা বিহু মঞ্চৰ লগত বা অন্যান্য সামাজিক অনুষ্ঠানৰ লগত তেখেতসকলে ৰক্তদানৰ শিবিৰ বা ৰক্তদানৰ সজাগতাৰ বিষয়ে এক অনুষ্ঠান ৰাখে। তেতিয়াহ'লে আমি কি হয়, যিসকলে বহুতে ভয় কৰে বা দিবলৈ আগবাঢ়ি নাহে, তেওঁলোকৰ মাজত হয়তো কেতিয়াবা ৰক্তদানৰ যি এই কাৰ্যসূচী কেতিয়াবা তেখেতসকলৰ মনলৈ আহিব পাৰে আৰু ৰক্তদানৰ পথত তেওঁলোকে আগুৱাই আহিব পাৰে। আমাৰ গেৰিমাৰী অগ্ৰগামী যুৱ সংঘৰ উদ্যোগত আঞ্চলিক ৰঙালী বিহু উদযাপনৰ আজি 23তম বৰ্ষ, আৰু 23তম বৰ্ষত আমি আজি যিহেতু আমি ৰঙালী বিহুৰ যিখিনি আমাৰ কৰণীয়, যিখিনি আমাৰ কাৰ্যসূচী, গোটেইখিনি আমি আজি ইমান বছৰে, আজি 22টা বছৰ ধৰি পালন কৰি আহিছোঁ। কিন্তু এই বছৰ আমি ব্যতিক্ৰমী চিন্তা এটা কৰিলোঁ। সেইবিলাকে আমি এটা এবাৰ ৰক্তদান কাৰ্যসূচী এটা গ্ৰহণ কৰোঁ। আৰু এই ৰক্তদান কাৰ্যসূচী, ৰক্তদান যিহেতু ৰক্তই আমাৰ জীৱন, আৰু ৰক্তদান কাৰ্যসূচীৰ বিষয়ে আমাৰ বিশেষ এটা সজাগতা নাই। সকলোৱে ভাবে কি ৰক্তটো দিলে বা তেজ দিলে আমাৰ কিবা বেমাৰ হ'ব নেকি, বা আমি দুৰ্বল হৈ যাম নেকি, বা তেনেকুৱা ধৰণৰ কিছুমান কথা মানুহে ভাবে। আৰু সেইটো যাতে সকলোৱে বুজি পায়, আমাৰ এইখিনিত অঞ্চলৰ হওক বা আমাৰ সকলো ৰাইজে যাতে বস্তুটো আমাৰ এইখিনি কথা বুজি পায় যে ৰক্তদান কৰিলে আমাৰ শৰীৰৰ কোনো ক্ষতি নহয়, আৰু বৰঞ্চ বহুতখিনি লাভহে হয়। বিশেষকৈ অগ্ৰগামী যুৱ সংঘৰ সদস্য তথা সদস্যবৃন্দই এইখিনি বুজাই দিবৰ বাবে আজি আমি সকলোৱে মিলি ৰক্তদান কাৰ্যসূচী এটা পালন কৰিছোঁ। আৰু এই ৰক্তদান কাৰ্যসূচী পালন কৰাৰ বাবে বা এইখিনি গ্ৰহণ কৰাৰ বাবে মই সমূহ সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে ভৱিষ্যতে আমি এই কাৰ্যসূচী আৰু গ্ৰহণ কৰিব পাৰোঁ, তাৰ বাবে আহ্বান জনাইছোঁ। আজি গতিকে আমাৰ হয়তো 40-50 জনলৈকে আমাৰ আকৌ হয়তো ৰক্তদান হৈ যাব পাৰে। ইতিমধ্যে আমাৰ 25-30 জনমান অলৰেডি আমাৰ ৰক্তদান হৈ গৈছে, আৰু আমাৰ আৰু হৈ আছে। গতিকে আমাৰ সংখ্যাটো আৰু বাঢ়ি যাব।